নমস্কাৰ আজিৰ এই ভিডিঅ'টো জানো মকৰ ৰাশিৰ ব্যক্তিসকলৰ বাবে মে মাহটো কেনেকুৱা যাব খ আৰু বৰ্গীয় জ এই দুটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে মকৰ ৰাশি চ' এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এই দুটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব প্ৰথমতে দেখুৱাই দিছোঁ আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ মালিক শনি যায় কিনে তৃতীয় ভাৱত আছে তৃতীয় ভাৱত শনিৰ স্থিতিয়ে বহুত কষ্ট কৰোৱায় পৰাক্ৰম কৰিবৰ কাৰণে আপোনালোকে ৰেডি থাকক কিন্তু সৰু সুৰা ভ্ৰমণত বৰ বহুত বেছি আনন্দ বা সুখ অনুভৱ কৰাটো আপোনালোকৰ কাৰণে বৰ্তমান প্ৰব্লেমেটিক হয় আপোনালোকৰ এইখিনি সময়ছোৱাত গেষ্ট্ৰিকজনিত বা এচিডিটিজনিত প্ৰব্লেমে এইখিনি সময়ছোৱাত দিগদাৰ দিব চ' অলপ খাদ্য খানাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব বৃহস্পতি যিহেতু আপোনালোকৰ ৰোগৰ স্থানত আছে যাৰ লিভাৰৰ প্ৰব্লেম আছে ফেটি লিভাৰ বা লিভাৰৰ কিছুমানৰ আৰু ইয়াতকৈও বেছি আগৰ ষ্টেজৰ মানে প্ৰব্লেম হয় চ' এনেকুৱা ধৰণৰ যদি প্ৰব্লেম আছে আৰু বেছি সাৱধান হ'ব লাগিব বৰ্তমান সময়ছোৱা আপোনালোকৰ কাৰণে এইটো মাহ বিশেষ এটা ভাল নহয় মিঠা বা তেলজাতীয় বস্তু অলপ কমকৈ খাব মধুমেহজনিত প্ৰব্লেমত থকাসকলৰ কাৰণেও এইখিনি সময়ছোৱাত অলপ সাৱধান হ'ব লাগিব বাকী এনেকুৱা বিশেষ টেনশ্যন ল'বলগীয়া নাই কিয়নো আপোনালোকৰ শনি গ্ৰহটো যিহেতু ৰাশিৰ মালিক হয় তৃতীয় ভাৱত এটা কাৰক ঘৰত গৈছে আপোনালোকৰ ৰোগৰ উপশম ঘটাব পৰা ক্ষমতা আছে এইখিনি সময়ছোৱাত কিছুমান বেমাৰ এনেকুৱা হ'ব পাৰে যিটো বেমাৰ দেখাততো বেমাৰ নহয় কিন্তু আপোনালোকে প্ৰব্লেম পাই আছে বা কষ্ট ভুগি আছে চ' এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ উপাৰ্জন ধন সঞ্চয় চৰকাৰী চাকৰি ব্যৱসায় উপাৰ্জনৰ ঘৰৰ মালিক হৈছে মংগল গ্ৰহটো আৰম্ভণিতে দেখিবলৈ পাৰিছে ইয়াতে মংগল গ্ৰহটো ইয়াতে থাকিব 11 মে তাৰিখলৈকে 11 মে তাৰিখলৈকে মংগলৰ দৃষ্টি আহি আছে কৰ্মস্থানত মংগলৰ দৃষ্টি আহি আছে ভাগ্যস্থানত মংগলৰ দৃষ্টি আহি আছে ছাৰ্ভিচৰ ঘৰত 11 মে তাৰিখলৈকে আপোনালোকে এইখিনি সময়ছোৱাত কষ্ট কৰিবলৈ ৰেডি থাকক আপোনালোকে ফল পাবই পাব বৰ্তমান সময়ছোৱাত কৰ্মপ্ৰাপ্তিৰ কাৰণে ভাল হ'ল বিশেষকৈ যিসকলে পুলিচ বিভাগ বা সেনা বাহিনীত চাকৰি পাব বিচাৰি আছে য'ত এটা ড্ৰেছ কোড থাকে বা য'ত এটা শাৰীৰিক শ্ৰম কৰিবলগীয়া হয় বডিৰ ষ্টেমিনা দৰকাৰ হয় ছাপ'জ ক'ৰবাত দৌৰি পেলাই পাছ কৰিবলগীয়া হৈছে ক'ৰবাত ছাপ'জ হাই জাম্পে হওক লং জাম্পে হওক ফিজিকেল ফিটনেছৰ য'ত কথা আহি যায় বৰ্তমান সময়ছোৱা আপোনালোকৰ কাৰণে এনেকুৱা ধৰণৰ চাকৰিৰ প্ৰাপ্তিৰ ক্ষেত্ৰত ভাল দেখা গৈছে ভাগ্যৰ ছাপোৰ্ট পাব কৰ্মস্থানতো উন্নতিৰ যুগ দেখা গৈছে 11 মে তাৰিখলৈকে এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ যিহেতু ছাৰ্ভিচৰ ঘৰত বৃহস্পতিৰ স্থিতি আছে বৃহস্পতিয়ে কম্পিটিটিভ এক্সাম পাছ কৰাৰ কাৰণে যিখিনি জ্ঞান বুদ্ধিৰ প্ৰয়োজন সেইখিনি আপোনালোকক সহায় কৰিব বৃহস্পতিৰ স্থিতি ষষ্ঠ ঘৰত থকাৰ কাৰণে শত্ৰুৰ ওপৰত বিজয় লাভ কৰিব পাৰিব আপোনালোকৰ নিজৰ জ্ঞান বুদ্ধিৰে শত্ৰুৰ ওপৰত বিজয় লাভ কৰিব পাৰিব এইখিনি আপোনালোকৰ কাৰণে খুবেই ভাল দেখা গৈছে বৃহস্পতিৰ স্থিতি যিহেতু আপোনালোকৰ ষষ্ঠ ঘৰত আছে আৰু দ্বিতীয় ঘৰত দৃষ্টি দি আছে চ' এইখিনি সময়ছোৱা আপোনালোকৰ ধনৰ বৃদ্ধিৰ কাৰণে একাধিক উৎসৰ পৰাও উপাৰ্জনত বৃদ্ধিৰ সুযোগ পাব নতুন চৰকাৰী চাকৰি প্ৰাপ্তিৰ কাৰণেও ভাল এইখিনি সময়ছোৱাত কম্পিটিটিভ এক্সাম যদি কিবা আছে বা ইণ্টাৰভিউ যদি আছে আপোনালোকৰ কাৰণে নিশ্চয় শুভ ফলপ্ৰদায়ক হ'ব ছেভিংছৰ ঘৰত চালে ৰাহুৰ স্থিতি থকাৰ কাৰণে আপোনালোকৰ কিছুমান উচ্চ অভিলাষৰ কাৰণে অযথা ধন টকা পইচাৰ খৰচ কৰিব পাৰে চ' তাৰ প্ৰতি অলপ ধ্যান ৰাখিব পাৰিব লাগিব অত্যাধিক যিবিলাক আপোনালোকৰ উচ্চ অভিলাষ তাৰমানে প্ৰয়োজনতকৈ অধিক যিবিলাক হায়াৰ এম্বিশ্যন থাকে তাৰ কাৰণে আপোনালোকৰ অযথা কিছুমান খৰচ হ'ব পাৰে তাৰ প্ৰতি অলপ ধ্যান ৰাখিব যিসকল ব্যৱসায়ী আছে তেওঁলোকৰ কাৰণে 11 মে তাৰিখৰ পিছত মংগলৰ দৃষ্টি আহিব কাৰণ মংগল ইয়াতে স্বগৃহী হ'ব সেইটো এটা খুবেই ভাল 15 তাৰিখলৈকে ৰবিৰ আপোনালোকৰ ইয়াৰ পৰা দৃষ্টি আছে কৰ্মস্থানত চ' ৰবিৰ ফালৰ পৰা আপোনালোকৰ ঊণৰ কাপোৰৰ ব্যৱসায় বা ইলেক্ট্ৰিকেল বস্তুৰ ব্যৱসায়ৰ ক্ষেত্ৰত বিশেষ ভাল হ'ল আপোনালোকৰ বুধৰ ব্যৱসায়ৰ কাৰকৰ দৃষ্টিৰো আপোনালোকৰ কৰ্মস্থানত আছে 15 তাৰিখলৈকে মাহটোৰ প্ৰথম ভাগটো আপোনালোকৰ ৰবি আৰু বুধৰ পৰা ছাপোৰ্ট পাব আৰু দ্বিতীয় ভাগটো আপোনালোকৰ 11 তাৰিখৰ পিছৰ পৰা মংগলৰ ছাপোৰ্ট পাব চ' মুঠতে চাবলৈ গ'লে ব্যৱসায়ত উন্নতিৰ কাৰণে ভাল দেখা গৈছে অলপ উন্নতি যিটো গ্ৰ'থ হয় ব্যৱসায়ৰ যিটো প্ৰগ্ৰেছ হয় অলপ লাহে লাহে হ'ব বৃহস্পতি আপোনালোকৰ এটা বৰ ভাল ঘৰত নাই চ' আপোনালোকে অলপ এক্সট্ৰা মেহনত কৰিব লাগিব অৱশ্যে আপোনালোকৰ যিসকলে পুৰোহিত ৰিলেটেড কাম কৰি আছে বা শিক্ষা অনুষ্ঠান চলাই আছে কোচিং চেণ্টাৰ চলাই আছে তেওঁলোকৰ কাৰণে কৈছোঁ যে বহুতেই ভাল এতিয়া দেখুৱাই দিছোঁ ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত ভাগ্যৰ কাৰক যিটো বৃহস্পতি যাই কিনে আপোনালোকৰ ইয়াতে আছে ভাগ্যস্থানৰ মালিক যাই কিনে আপোনালোকৰ চতুৰ্থ ঘৰত আছে 15 তাৰিখলৈকে তাৰপিছত আকৌ ত্ৰিকোণ ভাৱত যাব চ' মুঠতে ভাগ্যৰ স্থিতি বেয়া নহয় বৰ্তমান সময়ছোৱাত বুধ গ্ৰহটো যদিও শত্ৰু ৰাশিস্থ হৈ আছে পিছত যাই কিনে আপোনালোকৰ 15 তাৰিখৰ পিছৰ পৰা ভাগ্যত বৃদ্ধিৰ যুগ দেখা গৈছে এইখিনি সময়ছোৱাত পিতা বা গুৰুজনৰ ফালৰ পৰা ছাপোৰ্ট লাভ কৰিব পাৰিব আপোনালোকৰ ধৰ্ম কৰ্মৰ ক্ষেত্ৰতো ভাল কিন্তু ধৰ্ম কৰ্মৰ ক্ষেত্ৰত নিজৰ স্বধৰ্মটোত আপোনালোকে বেছি গুৰুত্ব দিব লাগিব বৰ বহুত বেছিকৈ ইনভলভমেণ্ট হ'বলৈ গ'লে অলপ প্ৰব্লেম ক্ৰিয়েট কৰিব বা আপোনালোকে
বৰ হেপি হওঁতে প্ৰব্লেম হ'ব চ' সদায় ধ্যান মেডিটেশ্যন এইবিলাক আপোনালোকে কৰিব পাৰিলে ঈশ্বৰ ভক্তি কৰিব পাৰিলে আপোনালোকৰ কাৰণে ভাল হ'ব ভাগ্যৰ ছাপোৰ্ট পাব কিন্তু কষ্টৰ মূৰত বা শত্ৰুৰ মাজত থাকিও এইখিনি সময়ছোৱাত ভাগ্য উদয় হ'ব পাৰে কোনোবাই আপোনালোকৰ হানি কৰিম বুলি আহিব কিন্তু আপোনালোকৰ লাভটো কৰি দি থৈ যাব চ' তাৰ প্ৰতি আপোনালোকে সচেতন থাকিব প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত চালে লাভ ৰিলেশ্যনশ্বিপৰ ঘৰত শুক্ৰ গ্ৰহটোৰ স্থিতি আছে 14 মে তাৰিখলৈকে 14 মে তাৰিখলৈকে আপোনালোকৰ কাৰণে বহুতেই এক্সেলেণ্ট যুগ 15 মে তাৰিখৰ পৰা ৰবি সোমাব আৰু বুধ সোমাব এই দুটা গ্ৰহই আপোনালোকৰ প্ৰেম প্ৰসংগ বা লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত বৰ এটা ভাল নহ'ল চ' বৰ্তমান সময়ছোৱাত আপোনালোকৰ যিসকল অবিবাহিত আছে মাহটোৰ পিছভাগটো অলপ বেছি সাৱধান হ'ব লাগিব প্ৰেমৰ স্থানৰ মালিক যিহেতু শত্ৰু স্থানস্থ হ'ব শুক্ৰ গ্ৰহটো গৈ আপোনালোকৰ 14 মে তাৰিখৰ পিছত তেতিয়া আপোনালোকৰ কাৰণে অলপ বেছি কষ্টদায়ক হ'ব পাৰে লাভ ৰিলেশ্যনশ্বিপত অকণমান ফাট মেলাৰো চান্সেছ দেখা গৈছে চ' অলপ সাৱধান হ'ব লাগিব যিসকল বিবাহিত আছে তেওঁলোকৰ কাৰণে ক'ম যে হাজবেণ্ডৰ যিটো ফেমিলি স্থান বা আপোনালোকৰ নিজৰ পত্নীৰে ফেমিলি স্থান তেওঁলোকৰ সৈতে অকণমান বিৰক্তি ভাৱ বা তিতাকেহা ভাৱৰ আপোনালোকৰ ইয়াতে দেখা গৈছে 14 মে তাৰিখৰ পিছত 11 মে তাৰিখৰ পিছতে মংগলৰ ইয়াতে দৃষ্টি আহিব মংগলৰ দৃষ্টি আপোনালোকৰ এইখিনি সময়ছোৱাত অলপ গৰমাগৰমি বা সংগ্ৰাস বা আপোনালোকৰ ঘৰুৱা পৰিৱেশত দৌৰাদৌৰিৰ সৃষ্টি কৰিব পাৰে তাৰ প্ৰতি অলপ ধ্যান ৰাখিব পাৰিব লাগিব এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ সাধাৰণ শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত সাধাৰণ শিক্ষাৰ ঘৰৰ মালিক হৈছে মংগল গ্ৰহটো আপোনালোকৰ 14 তাৰিখৰ পিছতে মানে 11 তাৰিখতে আহিব মংগল গ্ৰহটো যেতিয়া আহিব তেতিয়া আৰু ভাল হ'ব তাৰ আগৰ সময়ছোৱাতো ৰবি আৰু বুধৰ স্থিতিৰ কাৰণে আপোনালোকে খুব ভাল ৰিজাল্ট পাব পাৰিব ভাল ৰিজাল্ট মানে আপোনালোকে যিমানখিনি আশা কৰিব তাতকৈ বেছি ভাল ৰিজাল্ট কৰিব পাৰিব আপোনালোকৰ সাধাৰণ শিক্ষা মানে ইয়াতে কৈছোঁ ক্লাছ 5ৰ পৰা ক্লাছ 10 মানলৈকে ক্লাছ 12 মানলৈকে ধৰক ক্লাছ 5ৰ পৰা ক্লাছ 12ৰ ভিতৰত যিসকলে পঢ়ি আছে তেওঁলোকৰ কাৰণে বৰ্তমান সময়ছোৱা সন্মান প্ৰাপ্তিৰ সময় মাহটোৰ প্ৰথম 14টা দিন আপোনালোকৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰতো ভাল দেখা গৈছে বিশেষকৈ কম্পিউটাৰ ছায়েন্স বা ইলেক্ট্ৰনিক্স ৰিলেটেড ক্ষেত্ৰত যিসকলে পঢ়িছে তেওঁলোকৰ কাৰণেও ভাল দেখা গৈছে শুক্ৰৰ স্থিতি যিহেতু আপোনালোকৰ বুদ্ধিস্থানত আছে আপোনালোকৰ নিজৰ বুদ্ধিবৃত্তিৰে মানে আপোনালোকৰ শিক্ষাৰ ক্ষেত্ৰতে হওক বা আপোনালোকৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰতে হওক বহুত ভাল ৰিজাল্ট কৰিব পাৰিব যিসকল পাৰফেকশ্যনিষ্ট হয় কোনো এটা কাম খুব নিখুঁতভাৱে কৰিব পাৰে সজাই পৰাই কৰিব পাৰে তেওঁলোকৰ কাৰণে বহুতেই ভাল দেখা গৈছে যিসকলে গৱেষণা কৰি আছে তেওঁলোকে গুপ্ত বিভাগ এষ্ট্ৰলজি ধৰ্মী কৰ্মী ক্ষেত্ৰৰ সকলৰ জড়িতসকলৰ বাবে বিশেষকৈ ভাল বাকীখিনি ক্ষেত্ৰত আপোনালোকৰ অলপ মনৰ ইণ্টাৰেষ্টটো আনিব লাগিব মটিভেশ্যন লাগিব বাকী ঠিকেই দেখা গৈছে আজিৰ এই ভিডিঅ'টোত আমি জানিলোঁ মকৰ ৰাশিৰ ব্যক্তিসকলৰ বাবে মে মাহটো কেনেকুৱা যাব ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে ধন্যবাদ এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব ধন্যবাদ